মাজনী খবৰটো পালানে? কি খবৰ? তোমাৰ দেউতা আৰু নাই। কি? দেউতা! মাজনী মাজনী কি হৈছে? মাজনী কি হ'ল? দেউতা! দেউতাৰ কি হ'ল? মা! দেউতাৰ কি হ'ল? ক দেউতা! ক কি হ'ল? দেউতা আৰু নিষাধন নিষাজন মিছাই সংসাৰ মিছা পুত্ৰ মিছা ভাৰ্যা মিছাই বান্ধোন হৰিহে ৰাম বাবা, দেউতা তোৰ মনৰ কথাবোৰ মই বুজিব পাৰিছোঁ। কোনবোৰ কথা দেউতা? এই যে তই কলি পথাৰত নামিম বুলি, মোৰ বৰ ভাল লাগিছে অ'। পঢ়া শুনা কৰি মানুহে খেতি কৰিব নালাগে বুলি ভবাটো ভুল। মোৰ দেউতাই অৰ্থাৎ তোৰ ককায়েৰে IA পাছ কৰিছিল, মণ্ডলৰ চাকৰি পাইছিল। তেতিয়া কৈছিল, চাকৰি কৰিবি, খেতি কৰিম, স্বাধীনভাৱে থাকিম। দেউতাই জানো জীৱনটো সুন্দৰভাৱে উদযাপন নকৰিলে? সেইটোতো হয় দেউতা। সেইকাৰণেই কৈছোঁ, মোৰ কথা হ'ল, যি কৰ যি ভাব ভাল ভাবি কৰিবি। লক্ষ্য স্থিৰ থাকিলে কোনো ধুমুহাই তোক লৰাব নোৱাৰে। দেউতা সেই যে গছজোপা দেখিছ, সেই গছজোপাৰ পৰা এইফালে চা, সেই ওখ গছজোপালৈকে আগতে আমাৰ মাটি আছিল। তোৰ মাৰৰ যে যোৱা বছৰ বেমাৰ হৈছিল, তেতিয়া সেই মাটিখিনি মহাজনৰ তাত বন্ধকত থৈছিলোঁ। পিছত আৰু মোকলাব নোৱাৰিলোঁ। আগতে সেইখিনি খেতিৰ মাটিৰে গোটেই বছৰটো চলি গৈছিল। এতিয়া এইখিনি মাটিৰ খেতিৰে গোটেই বছৰটো নজোৰেও, দুবাৰকৈ খেতি কৰাও নহয় যে। আচ্ছা দেউতা, কৃষি বিভাগৰ লগত কথা পাতি চালে তেওঁলোকে কিবা উপায় দিয়ে কিজানি? আজিকালি বাহিৰৰ ৰাজ্যত খেতি বাতিৰ বহুত পৰিৱৰ্তন হৈছে, আৰু সেইমতে তেওঁলোকৰ কৃষকৰ উন্নতিও হৈছে, আৰু আমিও তেনেকুৱা কিবা এটা কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে দেউতা। হয় নেকি? তুমি চিন্তা কৰিব নালাগে দেউতা, মই কৃষি বিষয়াৰ লগত কথা পাতি বুজ ল'ম। বৰ ভাল কথা। এতিয়া বল বল ঘৰলৈ বল। এই থিয় ৰথনত তোক ইয়াত থিয় কৰাই থলে ঘৰত গৈ মাৰৰ গালি শুনিব লাগিব। বলক বলক। বাবা, সময় বৰ নিষ্ঠুৰ। সময়ৰ লগত খোজ মিলাই চলিব পাৰিবিনে? পাৰিম দেউতা। এটা কথা মনত ৰাখিবি, মনোবল ঠিক থাকিলে পাহাৰ ভাঙিও ৰাস্তা উলিয়াব পাৰি।
দেহৰ ভৰসা নাই বুজিছ আজি আছো কাইলৈ বা কাৰ কি হয় কোনেনো জানে তাকেই মানিক খুৰা ওপৰৱালাই লিখি থৈছে নহয় আমিনো কি কৰিব পাৰিম ধৈৰ্য ধৰকচোন বিমানদা অ বীৰিনা কি ভাবি আছানো ইয়াত অকলে অকলে ব'লা ঘৰলৈ ব'লা ঘৰখনলৈ গ'লে মনোকষ্টবোৰ বেছিকৈহে বাঢ়ে মা আৰু ভণ্টিৰ মুখলৈকে চাব নোৱাৰা অৱস্থা হৈছোঁ কিনো কৰিবা এনেকৈ সহিব লাগিব আৰু দেউতাটো নিজে গুচি গ'লেই লগতে আমি জীয়াই থকা কেইটাকো মাৰি থৈ গ'ল ছমাহৰ ভিতৰত যদি মহাজনৰ পৰা মাটিখিনি মুকলি নকৰোঁ তেতিয়া বোলে সেইখিনি মহাজনৰ হৈ যাব আৰু আজিতো এমাহ উকলিলেই মই কি কৰিম ভাবিয়ে পোৱা নাই এই মহাজনডালৰ খক নপলাই মৰাক মাৰি খোৱা মানুহ এইবোৰে চাবি নৰকতো স্থান নাপায় কৰ্মৰ ফল ই ভুগিবই মই এতিয়া সিমানবোৰ টকা ক'ত পাম খুৰী যোৱাজনটো গ'লেই এতিয়া মন মাৰি চিন্তা কৰি প্ৰেছাৰ বঢ়াইনো কি লাভ সেই বুলিয়েনো কেনেকৈ পাহৰো টেক টেককৈ মানুহজন গুচি গ'ল কোনেনো ভাবিছিল তেওঁ এনেকৈ গুচি যাব বুলি বৰ আশা আছিল মানুহজনৰ তহঁতৰ বিয়াকেইখন চাই যাবলৈ কিমান যে সপোন দেখিছিল হ'ব খুৰী কোন বাপেকেনো আশা নকৰে কিন্তু এতিয়া যদি আপুনি এনেকৈ মনোবল হেৰুৱাই দিয়ে তেন্তে নিশাহঁতক কোনে বুজাব সেই বুলিয়েতো ধৈৰ্য ধৰি আছো ভাত বনাইছো নাখাওঁ বুলি নক'ব পেটলৈ ভাত নাযায় কোনহতে খাওঁ হ'ব আহক কলে গুচি গ'ল আপুনি বৰ কষ্ট পাইছো এইখন ঘৰ মই অকলে কেনেকে কি কৰো মই একো বুজি পোৱা নাই মা কথা এটা কওঁ তই একো জকজকাই নুঠিবি মই কি কৈছো শুনিছ নহয় শুনিছোঁ ক জকজকাই নুঠিবি বুলি কৈছো নুঠো মোৰ তুলনিৰ সময়ত মামাহঁতৰ ঘৰৰ পৰা সোণৰ চেইন এডাল দিছিলে চেইনডাল ডাঙৰেই মই কালি জুখিও আহিছোঁ এতিয়া কিনিব গ'লে সেইডাল চেইনৰ মূল্য প্ৰায় 1 লাখ টকা মানেই হ'ব যদি বেয়া নাপাওঁ সেইডাল বিক্ৰী কৰি দিওঁ দে তাৰ পাছত সেই টকাই তই বিয়াত বহিবি মোৰ বিয়া হ'বলৈ তত নাইকিয়া হোৱা নাই মই ভাবিছোঁ সেই টকাখিনিৰ লগত আৰু অকণমান টকা যোগ দিলে মাটিখিনি মুকলাব পৰা যাব তাৰপিছত তই আশা কৰা ধৰণে খেতিখিনি কৰিব পাৰিবি হ'ব
তোৰ সোণৰ চোন বিক্ৰী কৰি মই খেতি নকৰোঁ নহয়। তই কি মোক ইমান অপদাৰ্থ বুলি ভাবিছ নেকি? মই সেইটো ভাবি কোৱা নাই নহয়। তাৰমানে তই মোক অনুগ্ৰহ কৰিছ। কথা ক'বলৈ আহিছে শুনাচোন তাইক। এইডাল মই তাৰ ভালৰ কাৰণে কৈছিলোঁ। তাৰ ভাল হ'লে যে মোৰ ভাল হ'ব সেইটো কি মই বুজাই ক'ব লাগিব নেকি? ল'ৰাটোৰ মুখলৈ মই চাব নোৱাৰা হ'লো। তাৰ আশা সপোনবোৰ চুৰমাৰ ৰৈ গ'ল। কিমান যে সপোন দেখিছিল সি। তাৰ এখন ঘৰ হ'ব, ভনীয়েকক ভাল ঘৰ এখনত বিয়া দিব। ৰচোন মই জনাত দাদাটো এটা ইনচুৰ আছে। অঁ খুৰা। বিমান বচোন ব। অঁ বুজিছো, মই জনাত দেউতাৰ এটা ইনচুৰ আছে। ময়ে কৰাই দিছিলো, বেংক মিত্ৰ প্ৰভাতৰ হতুৱাই। অঁ হয় নেকি? পিছে সেইবোৰতো মই একো নাজানো। অ' মা তই কিবা জান নেকি? মই কৰ কাণ কাটিব নজনাজনী কি জানিম। কিন্তু দেউতাৰাই 2খনমান কাগজ জমা থ'ব দিছিলে। কৈছিলে বেংকৰ কাগজ ৰাখি থবি। হেইয়া মই জানো নহয়, বুজিছ বিমান। আৰু যদি কৰিছিল তহঁত বাচি যাবি। হয় নেকি? ৰচোন ৰ মই চাই আহোঁ। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি, বুজিছ? এই আঁচনিৰ জৰিয়তে যিকোনো দুখীয়া মানুহে 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত ইনচুৰ কৰিব পাৰে। তাকো বছৰি মাত্ৰ 330 টকা। আৰু এই আঁচনি থকা ব্যক্তি যদি কোনো কাৰণত ঢুকায় 2 লাখ টকা আঁচনিৰ জৰিয়তে 3 মাহৰ ভিতৰত পাই যাব। হয় নেকি খুৰা? তই এটা কাম কৰ, তই বেংক মিত্ৰ প্ৰভাতক লগ কৰ, সি জানে যা। খুৰাই যদি এই কামটো কৰি থৈ গৈছে নহয়, বহুত ভাল কাম কৰি থৈ গৈছে। কিন্তু মাৰ তাত পোৱা কাগজখিনি মতেতো কৰি থৈ গৈছে। বাকী এতিয়া ছিষ্টেমত বা কি আছে গম পাম নহয়। ব'ল অফিচলৈকে যাওঁ। ব'ল ব'ল। হয়, তেখেতে আঁচনিটো কৰিছিল। আপোনালোকে ডেথ চাৰ্টিফিকেট, আধাৰ আৰু বেংকৰ কাগজসমূহ জমা দিব লাগিব। আৰু কিবা লাগিলে মই কৈ দিম। আপোনালোকে একো চিন্তা কৰিব নালাগে। 3 মাহৰ ভিতৰত 2 লাখ টকাটো পাই যাব। আপোনাক কি বুলি যে ধন্যবাদ দিম। খুৰাৰ মৃত্যুৰ লগে লগে ঘৰখনলৈ অন্ধকাৰৰ ছাঁ পৰিছিলে। এতিয়া অন্ততঃ মাটিখিনি মোকলাব পৰা হ'ব। হয়, টকাখিনি পালে মই মাটিখিনি ঘূৰাই আনিব পাৰিম। 3জনীয়া পৰিয়ালটোৰ মুখলৈ পানী আহিব। আপোনাক অশেষ ধন্যবাদ ছাৰ। আপোনালোকে মোক মিছাতে ধন্যবাদ দিছে। এইবোৰ আঁচনি নিম্ন মধ্যবিত্ত মানুহৰ কাৰণে কৰা হৈছে। বছৰত মাত্ৰ 330 টকাহে। 18 বছৰৰ পৰা 50 বছৰলৈকে সকলোৱে এই আঁচনিটো কৰিব লাগে। আপোনালোকে গাঁৱৰ আন মানুহবোৰকো কৈ দিব। নিশ্চয়, মই কথাটো ভাবিছিলোঁ। এইকেইদিনতে এই সংকটত আমি গাঁৱত এখন মিটিং দিম। ছাৰ আপুনি কিন্তু যাব লাগিব। যাম যাম, নিশ্চয় যাম। এইবোৰতো আমাৰে গাঁও। হয়, আপোনালোকে এতিয়া যাওক, সময়ত আপোনালোকে পাই যাব। ব'ল ছাৰ আহোঁ। আহোঁ। ঠিক আছে। মানিক, মানিক। বহু দেখোন। এই আহক আহক আহক, বহকচোন, বহক বহক। ক'ৰ পৰা আহিলেহে বৌ? ক'ৰ পৰা আহিলো মানে এই মণিহঁতৰ মাকৰ গাটো খুব বেয়া। তাকে খবৰ এটা লৈ আহিলো। ভালেই কৰিলে বুজিছে বৌ, ভালেই কৰিলে। মোৰহে পিছে খবৰ ল'বলৈ যোৱাহে হোৱা নাই। এই মানুহজনীও নাই নহয়। এই বিমানহঁতে গাঁৱৰ সকলোকে মিটিঙত লগাই দিছে। তাকেহে আজিৰ মিটিংখন ভালে ভালে গ'লে হয় আৰু। হ'ব বৌ, গাঁৱৰ সকলো মানুহৰ ছাপোৰ্ট আছে, কেৱল সেই মৰ শুখোৱা মহাজনটোৰ বাহিৰে। কি বা লৈ যাব ওপৰলৈ? অতগাল ধন সম্পত্তি খাই কোনে? হয় দিয়া, আগ পাছ বুলিবলৈ ল'ৰা হ'ল এটাই, সেইটোও মদ ভাং খাই জহন নামলৈ গৈছে। পাপৰ ফল বৌ, গাঁওখনৰনো কাৰ অপকাৰ কৰা নাই। ৰ'ব ৰ'ব, মই একাপ চাহ বনাই আনো। হ'ব, তুমি মোক চাহ বনাই নোখোৱালেও হ'ব। হেৰি নহয়, কালি মোমায়েকহঁতৰ ওচৰৰ পদুম যে খবৰ এটা পঠিয়াইছিল।
মই বিমানৰ লগত কথাটো আলোচনাই কৰিব পৰা নাই। কিবা বিয়া বাৰুৰ কথা নেকি? ল'ৰাটোৱে হেনো মাষ্টৰ চাকৰি কৰে হায়াৰ ছেকেণ্ডাৰী এখনত। এই বছৰটো নহয়ে, অহা বছৰলৈ মন মেলিছিল। তাইক বোলে সেইবাৰ এই বাসুদেৱ মন্দিৰলৈ যাওঁতে দেখিছিল। বৰ ভাল খবৰ বৌ। তাকেহে, এই ঘৰ এটাও সাজি আছে। ঘৰটো সম্পূৰ্ণ হওক, আমাৰো এবছৰ হওক। হ'ব বৌ, মানুহ সদায় সৎ পথত থাকিব লাগে। দাদাও বৰ সৎ অন্তৰৰ মানুহ আছিল, কাৰো বেয়া চিন্তা কৰাই নাছিল। ভগৱানৰ কৃপাত সকলো ভাল হ'ব। মই আহোঁ দিয়া, এই ভাত পানীও বনাব আছে নহয়। মিটিং কৰি ল'ৰাটোৰ এইকেইদিন সময়ে নোহোৱা হৈছে। মই যাব পাৰোঁ নে নোৱাৰোঁ, তোমালোকে কিন্তু যাবা দেই। মই নগ'লে বোলে মিটিং আৰম্ভই নহয়। তাকে মই এতিয়া আহোঁ। ঠিক আছে বৌ, পাৰিলে পাক এটা মাৰিব। চাওঁচোন বাৰু, আহোঁ দিয়া। দিয়ক। হেৰি নহয় মহাজন দেউতা, এই বিমানৰ দেউতাকে বোলে কিবা ইঞ্চুৰেঞ্চ কৰি থৈ গৈছিল, এতিয়া বোলে বহুত টকা পাব। মোক পুতুকণে ৰাস্তাতে লগ পাই কথাটো ক'লে। মই বোলো মহাজন দেউতাই এই মাটিখিনি কম দামতে লোৱা কথা আছিল, ক'তনো আৰু 6 মাহৰ ভিতৰত বিমানে পইচাৰ মুকুলাব পাৰিব। হে, এই বিমানৰ বাপেকটোৱে তলে তলে এই কাম কৰি থৈ গৈছে। সেইডাল নমৰা হলেও ভাল আছিল। ভাবা কথাবোৰ সিদ্ধি নহয়। তাকেহে, কোনে উলিয়ালেও এইখন আঁচনি? এতিয়াতো গাঁৱৰ সকলোৱে কৰিব। দেওবাৰে মিটিং দিছে বোলে, এই বিমানহতেই মিটিং দিছে। বেংকৰ মানুহো আহিব সেই মিটিঙলৈ, আৰু মানুহবোৰক বোলে এই আঁচনিখনৰ বিষয়ে জনাব। হয় নেকি? দেখিলে সি কিমান এটা ভাল কাম কৰি থৈ গ'ল। সি মৰি গ'ল যদিও এই ঘৰখন কিন্তু একেবাৰে বচাই থৈ গ'ল। মানে আমাৰ এই চৰকাৰখনে এনেকুৱা আমাক ঢেৰ আঁচনি দি থৈছে, আমি নুবুজো আৰু কেও কাছি জানি বুজি নাপাওঁ কাৰণেহে। তুমি ঠিকেই কৈছা। আজি ল'ৰাটোৰ মুখখন বহুত দিনৰ মূৰত উজ্জ্বল দেখিছো। মা, তহঁতে অকণমান কথা পাতচোন দেই। মই বিৰিণা বা আৰু পাপৰি অকণমান ওলাই যাওঁ। কাইলৈ দাদাহঁতে মিটিংখন পাতিছে যে, কেইঘৰমান মানুহ মাতিবই আছে। মাতি থৈ আহো খুৰা। যা গৈ যা, এই আঁচনিখনৰ কথা সকলোৱে জানক। এই আঁচনিৰ কথা সকলোৱে জানিবও লাগে আৰু এই আঁচনিখন কৰিবও লাগে। দাদাহঁতো তাৰ কামতে ওলাই গৈছে। খুৰা, আপুনি বহকচোন দেই। মা, যাওঁ দেই। যা মাজনী, যা। সখী, খবৰটো দিব লাগিব। মানুহজনে মনত বৰ কষ্ট পাইছে। চৰ্দাৰ আমাৰ মৌজাদাৰ মহোদয়, লগতে বেংক মিত্ৰ প্ৰভাত দাদা, লগতে আমাৰ গাঁৱৰ সন্মানীয় ৰাইজ, আজিৰ এই মিটিংখনৰ প্ৰধান উদ্দেশ্য কি আপোনালোকে অৱগত যদিও বেংক মিত্ৰ দাদাই আপোনালোকক ভালকৈ বুজাই ক'ব। তাৰ আগতে মৌজাদাৰ মহাশয় আৰু বেংক মিত্ৰ দাদাক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনালোঁ। তাৰমানে মিটিং পাতিলে। ঠিক আছে, ময়ো চাই লওঁ। এতিয়া বেংক মিত্ৰ দাদাক আঁচনিটোৰ বিষয়ে বহলাই ক'বলৈ অনুৰোধ জনালোঁ। সকলোলৈকে নমস্কাৰ। এই আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি। ই হৈছে এটা লাইফ ইঞ্চুৰেঞ্চ স্কিম। 2015 চনৰ বাজেটত অৰুণ জেটলী চাহাবে এই আঁচনিখন আনিছিল, আৰু ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 9 মে 2015 তাৰিখে কলিকতা চহৰত এই আঁচনিখন লঞ্চ কৰা হৈছিল। এই আঁচনিখনত 18 বছৰৰ পৰা 50 বছৰলৈকে পুৰুষ মহিলা সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, বছৰি মাত্ৰ 330 টকাত। চাওকচোন কিমান সুন্দৰ আঁচনি। এই আঁচনিখনত থকাসকলৰ যদি কিবা কাৰণত মৃত্যু হয়, তেনেহ'লে 3 মাহৰ ভিতৰতে তেওঁলোকে 2 লাখ টকা পায় তেওঁলোকৰ ঘৰৰ পৰিয়াল বা নমিনীজনে। গতিকে আমি এই আঁচনিখন কিয় নকৰিম? সকলোৱে কৰি লওক। চৰকাৰে সুবিধা আপোনালোককে দিছে, গতিকে গ্ৰহণ কৰাৰহে কথা, হয় নে নহয়? ক'ত কেনেকৈ কি কৰিব লাগে মই আপোনালোকক বুজাই দিম। গাঁৱৰ ডেকা ল'ৰাবোৰে আপোনালোকক বুজাই দিব, আপোনালোকৰ উপকাৰ হ'ব।
নে কি কয়? এতিয়া মৌজাদাৰ মহাশয়ে দুই এষাৰ ক'ব। নমস্কাৰ। সকলোবোৰ কথা বেংক মিত্ৰই ক'লেই, মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। মই মাত্ৰ এটা কথাই ক'ম, আজি বিমানকে চাওকচোন, তাৰ মূৰত আকাশ ভাঙি পৰিছিল। আৰু এই স্কিমটো যদি তাৰ দেউতাকে কৰি নথলেহেঁতেন, আজি তাৰ কি অৱস্থা হ'লহেঁতেন? এতিয়া সি সেই চিন্তাৰ পৰা মুক্ত, হয় নে নহয়? দেউতাকৰ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিৰ পৰা পোৱা ধনেৰে সি মাটিখিনি উভতাই পালে। লগতে তাৰ পৰা ৰোৱা অৱশিষ্ট টকাখিনিৰে উন্নত পদ্ধতিৰে খেতিৰ কামত লগালে। আজি বিমান সফল আদৰ্শ কৃষক। এয়া একমাত্ৰ তাৰ দেউতাকৰ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি আঁচনিৰ দ্বাৰাহে সম্ভৱ হ'ল।